ৰাতিপুৱা হাবলাখা আইনুদ্দিন পথত মানে চৰৰ পৰা উঠি অহা আমাৰ হাবলাখাৰ ভোটাৰ নহয়, ইয়াতে মানে নতুনকৈ ঘৰ বনাইছিল, নাম হ'ল বানেজালি। তেওঁৰ ঘৈণীয়েক জামিৰন নেছাক মানে গলত উৰণাৰে জোৰেকৈ গাঁঠি মাৰি এতিয়া হত্যা কৰি বাহিৰত টানি উলিয়াই থকা আমি প্ৰত্যক্ষ কৰোঁ। তাৰে পিছত মানুহৰ হৈচৈ লাগে, মানুহখিনি আহি দেখা পায়। এতিয়া পুলিচ প্ৰশাসন আহিছে, আহি যিটো অভিযুক্ত বানেজালি তেওঁক কৰায়ত্ব কৰি ধৰি লৈ গৈছে। এতিয়ালৈকে ডেড বডি ইয়াতে পৰি আছে। গতিকে আমি গাঁৱৰ স্থানীয় ৰাইজে আমি দোষীক উচিত শাস্তি দিয়াটো বিচাৰোঁ। এতিয়া এই বিষয়ে আচলতে নাজানো, কিন্তু কিছুদিন আগতে সিহঁতৰ পাৰিবাৰিক কণ্ডল বুলি শুনিছিলোঁ। তেওঁ মানে নিজৰ স্ত্ৰীক মাৰিছিল আৰু সিহঁতৰ শহুৰৰ ঘৰৰ পৰাও আহি মানে অলপ মাৰা ধৰা কৰা বুলি শুনিছোঁ। কিন্তু ইয়াতে অহাৰ পিছত আমি কিন্তু কোনোদিন এইটো ঘৰত অহা নাছিলোঁ। আজি ঘটনা হোৱাৰ পিছতহে আহি গম পালোঁ, মানে দেখাই পালোঁ যে মাৰি একদম সেই গলত উৰণাটো আছেই, মানে চচৰি বাহিৰত আনি এনেকৈ ডেড বডিটো পেলাই থৈছে। আমাৰ ইয়াৰে মালিক চিকদাৰে মোক ফোন কৰিলে যে বানেজালিয়ে তাৰ ৱাইফক মাৰি পেলাইছে। মই আহিছোঁ ফটাফট মানে আমাৰ হাজো থানাক ফোন কৰিলোঁ, ভিডিঅ' হিচাপে আহি পেলাই চালোঁ, চচৰাই ঘৰৰ পৰা ওলাইছে, উৰণা দি গাঁঠি মাৰো আছে। আমি চাই পেলাই এতিয়া পুলিচ প্ৰশাসন আহিল, আপোনালোককো ক'লোঁ। এইখিনি দেখা পাইছোঁ মাজে মানে এইখিনি কি বুলি কয়? এইখিনি বিলচুপা বুলি কয়, আইনুদ্দিন পথ লাছ হাবলাখা হয়। হাবলাখা হয়। এইখিনিয়ে মই জনাৰ কথা। তেখেতৰ নাম কি যিজনে মাৰিছে? বানেজালি। বানেজালি। যাক মাৰিছে তেওঁৰ নাম জামিৰন। অলপ শাস্তি মানে কঠোৰৰ পৰা কঠোৰ শাস্তি দিব লাগে। এনেকুৱা তেওঁ হত্যা কৰি ফাঁচি দিয়া ৰূপ দিছে নেকি? হত্যা কৰি ফাঁচি, মোৰ আগতে ভিডিঅ' আছে, নিজে মাৰা বুলি কৈছে। দোষীক শাস্তি নিদিলে মানে আমাৰ গাঁওখন মানে হাবলাখাখন মানে বচাব লাগে। মানে এটা শাস্তি দিলে মানে গোটেই মানুহে ভয়ত মানে হেৰি হৈ থাকিব।